হোৱাৰ পিছত হয় ফৰ্মেলি ইচি মিটিংটো আজিয়ে প্ৰথম। তো আমি বেলেগ বেলেগ বহুত কথা আছে অফিচিয়েলি, সেইটোতো কোৱা নাযায়। যে ধৰক আমি ইলেকশ্যনত যিখিনি কোটাবিলাক হাইলাইট কৰিছে সেইটো আমি আজি ভালকৈ আলোচনা কৰিছে। 100 crore ওপৰত কেনেকৈ ইউটিলাইজ কৰিম, কোনটো কোনটো ডিপাৰ্টমেণ্ট থ্ৰু দি, সেইবিলাক আমি ঠিক কৰিলোঁ। যেনিবা হেণ্ডলুম ছেক্টৰত, কোনোবা ফিচাৰী, কোনোবা হয়তো ইণ্ডাষ্ট্ৰী, হেণ্ডলুম ইণ্ডাষ্ট্ৰী, ফিগাৰী, চেৰিকালচাৰ, এনেকুৱা ইয়াং ল'ৰা ছোৱালীসকলে কোনটো ছেক্টৰটো বেছি ভাল পায়, সেই লাইনত আমি 100 crore আমি ব্যৱহাৰ কৰিম ডিপাৰ্টমেণ্টেলি। মুঠতে ইয়াৰ কাৰণে আমি টিম বনাইছোঁ আজি, বিৰাট ভাল হ'ল। আৰু মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত আমি যিমান ৰিটায়াৰ্ড পাৰ্চন আছে, এতিয়ালৈকে কিছুমানে বেমাৰ হৈ আছে, কিছুমানে কাম কৰিব নোৱাৰা এনেকুৱা হৈছে পজিশ্যনটো। উইদিন BTC আমি 29জন ৰিটায়াৰ্ড মণ্ডল আৰু খানাংগ পাইছোঁ ইয়াতকৈ। আৰু আমি এতিয়া কি ভাবিছোঁ, যিহেতু মেন পাৱাৰ বা আমাৰ যিটো ষ্টাফ সেইটো বহুত শ্বৰ্টেজ, মাটিৰ পাট্টা দিব লাগে, যদি লাগে তেতিয়াহ'লে ষ্টাফৰ খুব প্ৰয়োজন। সেইকাৰণে আমি 200জনৰ অলপ বেছি হ'ব মণ্ডল ট্ৰেইনিং দি পেলাই চাকৰি নোপোৱাকৈ আছে, ইহঁতক আমি আপাতত টেম্পৰাৰিলি আমি এংগেজ কৰিম বুলি ভাবিছোঁ। মুঠতে বিফৰ ইলেকশ্যন, MLA ইলেকশ্যন, ইয়াৰ আগে আগে মাটিৰ পাট্টা দিয়াৰ যিটো কাম সেইটো আৰম্ভ হ'ব। সেই দুটা মেইন আমাৰ। আৰু আমাৰ অহাকালি CM ছাৰৰ লগত, CM ডাঙৰীয়াৰ লগত আমাৰ এটা ডিপাৰ্টমেণ্টেল ৰিভিউ মিটিং আছে। ইয়াতে আমি মেইনলি আমাৰ যিটো BTCৰ যিটো ফাইনেন্সিয়েল লায়াবিলিটি সেইটো আমি ফ'কাছ কৰিম। আৰু ইয়াৰ পিছত যিমান ডিপাৰ্টমেণ্ট আছে ইয়াত যিখিনি মেন পাৱাৰ শ্বৰ্টেজ সেইটো আমি হাইলাইট কৰিম। আৰু আমাৰ যিটো এই নৱেম্বৰ মাহৰ ভিতৰত যিটো অসম চৰকাৰে ইণ্টাৰিম বাজেট বহিব বুলি আমি শুনি আছোঁ, যদি বহে তেতিয়াহ'লে BTCও 6 মাহৰ কাৰণে যিটো বাজেট দিব লাগে চলিবৰ কাৰণে সেইটো আমি ঠিক ঠাক কৰিছোঁ। অহাকালি এই 3-4টা পইণ্টৰ ওপৰত আমি CM ছাৰক আমি জনাই দিম। মেইনলি ফাইনেন্সিয়েল লায়াবিলিটি আৰু ষ্টাফ শ্বৰ্টেজ, মেন পাৱাৰ ডিপাৰ্টমেণ্টেল আছে। ডিপাৰ্টমেণ্ট চলিবৰ কাৰণে ডিপাৰ্টমেণ্টেল কিমান মেন পাৱাৰৰ শ্বৰ্টেজ হৈ আছে সেইটো আমি হাইলাইট কৰিম। কথা সেইটোৱে, বাছ সেইখিনি কথা। EMটো আমাৰ BJPৰ পৰা 2জন থাকিব, সেইটো আমি অতি সোনকালে আমি ঠিক কৰিম। আৰু ডেপুটি স্পীকাৰটো BJPৰ পৰাই হ'ব, বাছ। আৰু আমাৰতো একজন মন্ত্ৰী পালেই, সেইটোতো আপোনালোকে চবেই জানে। মুঠতে কথা সেইটোৱেই, আপুনি যদি BTCত ঠিক কৰিব লাগে তেতিয়াহ'লে গিভ এণ্ড টেক কিবা একটা পলিচিটো আপোনালোকে ল'ব জানিবই লাগিব। সদায় লোৱাটোৱে চিন্তা কৰে তেতিয়াহ'লে কাম ভাল নহয়, আপুনি দিবও জানিব লাগিব দেই।